দাঁত চেলাইছ আৰু কি কৰিম দাঁত গাহৰি চেলাইছ এলাৰ্জি আছে মই নাখাওঁ দিব্যযজ্ঞ বৰা হচু ৰূপে ভৈলা তুমি লীলাই দন্তৰ অগ্ৰে উদ্ধাৰিলা ভূমি উদ্ধাৰ কৰি আছে আৰু ভূমি ন পুৰা খাইছে পল্লাদে দন্তৰ অগ্ৰে খাই লোৱা মজা লাগিছো ভূভা উদ্ধাৰ হৈ গ'ল আজি ঠিকে আছে কাজিৰঙা কাৰেং গেষ্ট হাউচ কাজিৰঙাৰ কাৰেং গেষ্ট হাউচ কহৰা ওচৰত বৰ ধুনীয়া কম টকাতে আজি মানে থাকি যাওঁ বুলি ভাবিছোঁ আৰু কাইলৈ গৈ আছোঁ জীপ চাফাৰী কৰিবলৈ আৰু অসমত থাকি যিসকলে আজিলৈকে কাজিৰঙা চোৱা নাই তাতকৈ চাগে দুৰ্ভাগ্য একো নাই বন ফায়াৰ মানে বননিৰ মাজত জুই ধৰি মানে জুই ফুৱাটোকে বন ফায়াৰ কৰে চাগে দেই গতিকে এই বন ফায়াৰ একদম মানে জুই শেষ লৈ আছোঁ আৰু কাইলৈ মানে আমি জীপ চাফাৰী কৰিম মানে এইটো কি আনিলা অ দাদা নেখাওঁ বুলি কৈছে লৈ গুচি যাব দিবি মনটো বেয়া লাগি গৈছে আমি ভিডিঅ' বনাম আয়ো ইয়াত দি দিয়ক আজি জমিব যেন পাইছো নিদিবা নিদিবা অ সেইকাৰণে থকা ব্যৱস্থা কৰিছো আজি তই গাহৰি খাও নাই খাবলৈ চাই যথেষ্ট টেষ্টি হ'ব ডাঙৰ ডাঙৰ গাহৰি তিনিটালৈকে ষ্টিক কৰা হৈছে আৰু যিসকলে গাহৰি খাই ভাল পায় বেয়া নাপাব আপোনালোকক লোভ লগাবলৈ মই ভিডিঅ'টো দিয়া নাই কিন্তু এইটোৱে হ'ল আমাৰ অসমীয়া মানুহৰ কালচাৰ এইটো মানে অতি এটা মানে ৰিচ কালচাৰ হয় কিন্তু মই এটা কথা কওঁ বহু লোকে কৈছে যি খাদ্য ৰসিক কৈছে বোলে গাহৰি নিচিনা সোৱাদ লগা মাংস আৰু নাই ঐ অভং বেটা তুমি অভং হয় এইখনে কি কথা কওঁ যে অসমৰ যিটো পশুপালনৰ যিটো অৰ্থনীতি গাহৰি পালন কৰি বহুত অৰ্থনৈতিকভাৱে আমাৰ অসমীয়া খিলঞ্জীয়া মানুহ জনজাতীয় মানুহ বহুত স্বাৱলম্বী হৈছে আৰু এতিয়ালৈকে যিটো গাহৰি পালনৰ যিটো অৰ্থনীতি সেইটো অসমীয়া মানুহৰ হাতৰ পৰা কাঢ়ি লৈ যাব পৰা নাই আৰু মই এটা কথা ভাবোঁ আমি বহুতে জানো যে আমাৰ যিটো অৰ্থনীতিটো কৃষি অৰ্থনীতি বিশেষকৈ এতিয়া মিয়াসকলৰ হাতলৈ লাহে 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 প্ৰায় গুচি গৈছে কৃষি অৰ্থনীতিটো আৰু তেওঁলোকে যদি কেতিয়াবা গাহৰি পুহিবলৈ আৰম্ভ কৰে তেতিয়া কিন্তু গাহৰি পালনৰ যিটো অৰ্থনীতিটো সেই অৰ্থনীতিটো কিন্তু অসমীয়া মানুহৰ হাতৰ পৰা গুচি যাব